নগাঁৱৰ এখন নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি। 14 বছৰীয়া এগৰাকী কিশোৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। মৰিগাঁও জিলাৰ জালুগুটিৰ এগৰাকী কিশোৰীৰ মৃত্যু হয় নগাঁও আমোলাপট্টিৰ গোসাঁই নাৰ্ছিং হোমত। অন্তঃসত্ত্বা কিশোৰীগৰাকীক অবৈধভাৱে গৰ্ভপাত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। অভিযোগ মতে নগাঁও শিৱনগৰৰ প্ৰগতি মেটাৰনিটি ক্লিনিক নামৰ প্ৰতিষ্ঠানখনৰ চিকিৎসক ডাক্তৰ গোলাপ চন্দ্ৰ দত্তই ঘৰৰ চেম্বাৰতে কিশোৰীগৰাকীৰ গৰ্ভপাত কৰিছিল। ইয়াৰ পিছত কিশোৰীগৰাকীৰ স্বাস্থ্য অধিক অৱনতি ঘটাত ততাতৈয়াকৈ নাৰ্ছিং হোমত ভৰ্তি কৰে যদিও মৃত্যু হয় কিশোৰীগৰাকীৰ। মোৰ কোলালজনী ফুৰিব আহিছিলে নগাঁও খেনচুৱাত। আজি 2 দিন হৈছে ফুৰিব অহা। তাৰপিছত গাঁৱৰে ল'ৰা এটা ভাল পায় বুলি মই গম পাওঁ এইটো আগৰ পৰাই। তাৰপিছত ছোৱালীজনী প্ৰেগনেণ্ট হৈ আছে 5 মাহ। এইবিলাক কথা আমি ঘৰত কোনো গম নাপায়। তাৰপিছত ফুৰিব আহিছে বায়েকৰ ঘৰত। অহাৰ পিছত ল'ৰাটো বায়েকে ছোৱালীজনী বেমাৰ হৈছে বুলি নাৰ্ছিঙৰ পৰা ডক্টৰ গোলাপ চন্দ্ৰ দত্তৰ লগত কথা পাতিছে গোহাঁই হস্পিটেলৰ। তাৰপিছত পতাৰ পিছত ছোৱালীজনী কালি বোলে এবৰ্চন কৰাইছে 9টামান বজাত। কিহৰ পাৰ্চন? বাচ্চা হৈ আছে আৰু বাচ্চাটো এবৰ্চন কৰাইছে। তাৰপিছত ঘৰৰ চেম্বাৰত কৰাইছে। কৰোৱাৰ পিছত সন্ধিয়া সময়ত যেতিয়া ছোৱালীজনী চিৰিয়াছ হৈছে, ব্লাড লগা হৈছে, অক্সিজেন লগা হৈছে, তেতিয়া বোলে নিজৰ প্ৰাইভেট গাড়ী আনি ডক্টৰে নাৰ্ছিঙত দি দিছে। দিয়াৰ পিছত ইয়াত কোনো অক্সিজেন দিয়া নাই, ICUত দিয়া নাই। দিয়াৰ পিছত আমাৰ তাত খবৰ গৈছে, পিছত গম পাওঁ যে ছোৱালীজনী ঢুকাল। ছোৱালীজনীৰ বয়স 14 বছৰ। বিয়া হোৱা নাই, 14 বছৰ বয়স। ঘটনাটো কেতিয়া? যোৱাকালিৰ ঘটনা। আজি কেইটা বজাত ঢুকাইছে? যোৱাকালিয়ে ঢুকাইছে ৰাতি। হয়, এইটো গোহাঁই নাৰ্ছিঙত। হয় ছোৱালীটো প্ৰেগনেণ্ট। হয়, আপোনালোকে আগত গম নাপায়? আমি কোনো গম নাপাওঁ। খালি ঢুকোৱাৰ পিছতহে গম পাওঁ। ইয়াত যে আছে এইটোও গম নাপাওঁ। ছোৱালীজনী কি হয়? মই ছোৱালীজনী ভিনীয়েক হয়। মোৰ কোলাল হয় ছোৱালীজনী। ল'ৰাটোৰ কথা প্ৰসংগত কৈছে যে ল'ৰাটো যিজন ল'ৰা ভাল পায়, কি নাম? তাৰ নাম হিবজুৰ আলী নে কি এনেকুৱা আৰু। ক'ত ঘৰ তেওঁলোকৰ? জালুগুটিত ঘৰ। আৰু ছোৱালীজনী? একে গাঁৱতে ঘৰ। একেখন গাঁৱৰে? একেখন গাঁৱৰে ঘৰ। এতিয়া বৰ্তমান সময়ত ল'ৰাটো ক'ত আছে? ল'ৰাটো হস্পিটেলত আছিল আমি জনাত। যেতিয়ালৈ আমি আহি আছিলোঁ তেতিয়ালৈ আমি গম পাওঁ হস্পিটেলত আছিল। পিছত আমি অহা গম পাই বায়েকে পলুৱাই ৰাখিছে। হয়তো বায়েকৰ ৰুমত থাকিব পাৰে, আমি চিনি নাপাওঁ এইবিলাক। লগত কোন কোন আছে? লগত অকল ল'ৰাটোৰ ককাই বায়েকজনীহে লৈ আহিছে, এডমিট কৰাইছে গাৰ্জেন বুলি। 20 বছৰ বয়স দি হেৰি কৰাইছে, এডমিট কৰাইছে। 5 মাহ ঘৰৰ গৰ্ভৱতী হৈছে, ধৰক যি গৰ্ভৱতী বুলি মই থাকোঁ ঘৰত। তেখেতে মাকেও গম নাপালে নেকি? মাকটো অলপ অসুস্থ, মাকে গম নাপায়। আপোনালোকে গম নাপায়? আমি গম নাপাওঁ। কিন্তু বায়েকে নাৰ্ছ কৰে ল'ৰাটো। তেখেতে গম পাই কাৰণে ডক্টৰৰ লগত যোগাযোগ কৰি লৈ আহিছে আৰু। আপোনালোকে কাক ফল্ট বুলি ভাবে? এইটো বায়েকে ফল্ট বুলি ভাবোঁ। ডক্টৰজনে গেৰাণ্টি দি কৰিছে, ডক্টৰজনক ফল্ট বুলি কি ভাবোঁ। নাম ডক্টৰ? চিকিৎসকজনৰ নাম কি? চিকিৎসকৰ নাম গোলাপ চন্দ্ৰ দত্ত। আগধন লৈছে নেকি? 15,000 টকা লৈছে বুলি যিজনী ছোৱালী ইয়াত এডমিট কৰাইছে আমি তাইৰ মুখৰ পৰা গম পাওঁ। অবৈধ হেৰি বুলি গম পাওঁ। আৰু এইটোতো আইনমতে জগৰীয়া হৈ আছে। আমি ৰাতিয়ে থানাত জনাইছোঁ। ৰাতি ইনকুৱাৰী কৰি গৈছে থানা। এইটো কি নাই? ইটাচালি থানা। কি নাম আপোনাৰ? মোৰ নাম ৰেচিম আলী। ৰেচিম আলী, হয়। নগাঁৱৰ পৰা ৰূপচান আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।